नहीं नहीं वो बाहर का भी नहीं होगा। जाओ থলুৱা যিসমূহ আমাৰ শিক্ষিত নিবনুৱাসকল আছে আৰু যিসমূহ আমাৰ নুমলীগড় শোধনাগাৰৰ দ্বাৰা প্ৰতাৰিত আৰু বঞ্চিত হোৱা শ্ৰমিকসকল আছে, সেই শ্ৰমিকসকল আৰু আমাৰ যিসমূহ যুৱ প্ৰজন্ম আছে, যিসমূহ সেই মানে গোটেই আমাৰ ৰাইজে এই আজি বহিৰাগত মানে আমাৰ লোকেল থলুৱা নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ দাবীৰে বহিৰাগত আমদানিকৃত যিসমূহ শ্ৰমিক আছে, সেই শ্ৰমিকসমূহক প্ৰৱেশত অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধ ঘোষণা কৰিছে। আৰু আমি এই তেখেতসকলৰ এই আমি কাৰ্যসূচীটোত আমি ছাত্ৰ সন্থায়ো আমি সম্পূৰ্ণ সহযোগিতা কৰিছোঁ। কিয়নো আমি দেখিবলৈ পাইছোঁ এই নুমলীগড় তেল শোধনাগাৰ 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত হোৱা অসম আন্দোলনৰ ফচল নুমলীগড় তেল শোধনাগাৰ। কিন্তু আজিৰ ডেটত যদি আমি নুমলীগড় তেল শোধনাগাৰত সোমাওঁ, আমাৰ নিজকে প্ৰশ্ন হয় যে আমি বিহাৰলৈ আহিছোঁ নে ৱেষ্ট বেংগললৈ আহিছোঁ। ইমান হাজাৰ হাজাৰ আচলতে আমাৰ ইয়াত নিবনুৱা আছে, শিক্ষিত নিবনুৱা আছে। হয়, কিছুমান কাম আমাৰ মানুহে কৰিব নোৱাৰে, সেইসমূহ বাহিৰৰ পৰা আহিছে, কিন্তু লেবাৰ পৰ্যন্ত অফিচ বয় পৰ্যন্ত আচলতে তেখেতসকলে বাহিৰৰ পৰা আনিছে। আমাৰ মানুহখিনি কৰ্মবিমুখ হৈ বহি থাকিবলগীয়া হৈছে ঘৰত। আমি বাৰম্বাৰ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ। আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ 21 ফেব্ৰুৱাৰী তাৰিখে। আজি 2 মাহ 3 মাহ উকলি গ'ল। শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ নিদিলে, তেখেতসকলৰ সাহস নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিসমূহ লোকেল মানুহ একত্ৰিত হৈ পেলাই এই আন্দোলন গঢ়ি তুলিছে। আৰু আমি ছাত্ৰ সন্থাই এই আন্দোলনক সমৰ্থন জনাইছোঁ। অনাগত আহিবলগীয়া দিনতো আমি অসমৰ ৰাইজৰ হকে কাম কৰি যাম, ৰাইজৰ আমি পক্ষত আছোঁ। আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ পক্ষত নাই। এটা কথা স্পষ্ট, অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অনাদি অনন্ত কালৰ কাৰণে চলিব লাগিব। ইয়াত অসমীয়া দাদাগিৰি চলিব লাগিব। স্কিল হওক, আনস্কিল লেবাৰ হওক, সেইবিলাক মানুহক তেওঁলোকে এপইণ্ট নকৰি পিনি প্ৰত্যেকজন মানুহে বাহিৰৰ পৰাই দিছে। তেওঁলোকৰ আমাক এই গোটেইখিনি স্থানীয় ল'ৰাখিনি বহুতখিনি অলপ অফেণ্ডেডো হৈছে। তেখেতে আমাৰ এইখিনি কথাত হেল্প কৰিবলৈ তেওঁলোকে আছো আগবাঢ়িছে। স্থানীয় ল'ৰাবিলাকে সুবিধাটো পাব লাগে। আমি সেইটো কোৱা নাই যে বাহিৰৰ মানুহ দিব নালাগে। তেওঁলোকৰ যিখিনি মানুহ কোৱালিফাইড মানুহ আছে সেইখিনিও দিব লাগে। বা যিখিনি আনস্কিল লেবাৰ আছে সেইখিনি লেবাৰো তেওঁলোকে ধৰক আমাক বাহিৰৰ পৰা নানি পিনি ইয়াতো তেনেকুৱা ল'ৰা আছিলে ধৰক বা মানুহ আছে, সেইবিলাক এপইণ্ট কৰিব লাগে না। সেইখিনি কথা লৈ পিনি আমাক গোটেইখিনি স্থানীয় ল'ৰাৰ লগত ধৰক আছুৱে সেইখিনি আমাক ছাপোৰ্ট কৰিছে। অকল আছুৱে যে আমাক সেইখিনি নহয়, আমি অকল আছুৱে প্ৰটেষ্ট কৰা নহয়, আমি গোটেই লোকেল ইয়াৰ মানে যিখিনি স্থানীয় ল'ৰা আছে, যিখিনি ধৰক কোম্পানী কিছুমান কাম এদায় হৈ গৈছে, তেওঁলোকৰ যিখিনি কাম এদায় হোৱাৰ কাৰণে চাইড এৰি দিছে ধৰক। কিন্তু বেলেগ কোম্পানীবিলাকে বাহিৰৰ মানুহ আনিছে, তাত সেই স্থানীয় ল'ৰাখিনি সোমাবলৈ দিয়া নাই। বা তেওঁ কৈছে ভেকেঞ্চি নাই, আমাৰ কিবা কিবি ইছ্যু কৰি তেওঁলোকে কেঞ্চেল কৰিছে, কিন্তু তাৰ ঠাইত বাহিৰৰ পৰা মানুহবিলাক আনি আছে। সেইটো লৈ পিনি তেওঁলোকে স্থানীয় ল'ৰাখিনিৰ লগত ছাপোৰ্টত ধৰক আমাৰ আছু আহিছে, আছুৱে সেইখিনি মানে হেৰি কৰিছে।